অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা বুৰঞ্জীৰ বা ইতিহাসত সৰ্বপ্ৰথম ডিজিটেল বাহিনীৰ নেতৃত্বত আজি 19/4/2025 ইং তাৰিখৰ পৰা 7 দিনীয়াকৈ আমাৰ সদস্য ভৰ্তি অভিযানৰ আজি শুভ উদ্বোধনী এটা অনুষ্ঠান কৰিবলৈ প্ৰতিটো জিলা কমিটিবিলাকক নিৰ্দেশ দিছে। সেই মতেদি আজি বাক্সা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগ তথা ডিজিটেল বাহিনী বাক্সা জিলাৰ উদ্যোগত আজি আমাৰ ৰাজীৱ ভৱন সভ্যবিধা হেডকোৱাৰ্টাৰত আজি ডিজিটেল বাহিনীৰ তথা বাক্সা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সদস্য ভৰ্তিৰ শুভ উদ্বোধনী আজি আৰম্ভণি হিচাপে আৰম্ভ কৰা হৈছে। আৰু আজিৰ তাৰিখৰ পৰা আমাৰ কংগ্ৰেছ কমিটিৰ অধীনত প্ৰতিটো ব্লক সভাপতি প্ৰতিটো মণ্ডল কমিটিৰ অন্তৰ্গত প্ৰতিটো বুথ কমিটিলৈকে প্ৰতিখন গাঁৱে গাঁৱে গৈ ডিজিটেল বাহিনী আজিৰ তাৰিখৰ পৰা তেওঁলোকে সদস্য ভৰ্তি অভিযান কৰিব। গতিকে আজিৰ পৰা শুভ আৰম্ভণি আমি আপোনালোকৰ যোগেদি সকলোকে জনাই দিয়া হৈছে। আমাৰ আগত সদস্য ভৰ্তি হিচাপে যেনেকৈ সংখ্যাগত হিচাপে আছিল যদিও আমি তাৰে সংখ্যাগত হিচাপবিলাক আমি দিব পৰা এনেকুৱা ধৰণৰ কিবা নাছিলে। এইবাৰ আমাৰ সদস্য ভৰ্তি আমাৰ ডিজিটেলাইজ আমি কৰা হৈছে। গতিকে এই ডিজিটেলাইজৰ যোগেদি আমাৰ সদস্য কিমান ভৰ্তি কৰা হ'ব সেইবিলাক আমাৰ গোটেই সংখ্যাবিলাক আমি গম পাই যাম। আৰু পিছত যেতিয়া ইলেকশ্যন তথা আমাৰ নিৰ্বাচনবিলাকত আমি যেতিয়া সেইবিলাক সংখ্যাগত আমাৰ কিমান সদস্য ভৰ্তি কৰা হৈছে আৰু আমাৰ সেই মতেদি আমাৰ নিৰ্বাচনত আমি কিমান ভোটৰ সংখ্যা পাইছোঁ সেইবিলাক আমি সংখ্যাগতভাৱে আমি তেতিয়া আমি অনুমান কৰিব পাৰিম। আমাৰ সেইটো এই সদস্য ভৰ্তি অভিযানৰ এটা কিবা আছে। আমাৰ প্ৰতিটো যিবিলাক সদস্য ভৰ্তি হ'ব তেওঁলোকৰ লগত ডিজিটেলাইজৰ যোগেদি ডাইৰেক্ট কানেকশ্যন এটা সেইটো আৰম্ভ কৰিব। আগতে যিটো কাৰণত আমি তেওঁলোকৰ লগত ডাইৰেক্ট তেওঁলোকৰ কানেকশ্যন কৰিব পৰা নাছিলে, এতিয়া আমাৰ ডিজিটেলাইজ যোগেদি তেওঁলোকৰ হোৱাটছআপ নাম্বাৰ এটা থাকিব, তেওঁলোকৰ মোবাইল নাম্বাৰ থাকিব আৰু জাতি জনগোষ্ঠী হিচাপে ধৰ্মীয় পৰ্যন্ত এইবিলাকৰ আমাৰ ডাটাবিলাক সোমাই থাকিব। গতিকে কোন জাতিৰ কোন ধৰ্মৰ কিমান আমাৰ সদস্য ভৰ্তি হৈছে সেইবিলাক আমি ডাটাবিলাকত আমি গম পাই যাম। গতিকে এইটো আমাৰ এই সদস্য ভৰ্তি অভিযানৰ এটা মহৎ উদ্দেশ্য। গতিকে আহি থকা দিনবিলাকত আমাৰ এটা শক্তিশালী এটা ভেটি গঢ়ি উঠিব বুলি আমি এই অভিযানটো আমাৰ ইংগিত দিছে। গতিকে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা ডিজিটেল বাহিনীৰ নেতৃত্বত আজিৰ পৰা যিটো এই উদ্দেশ্যলৈ আগবাঢ়ি যাব, এই উদ্দেশ্য আমাৰ কংগ্ৰেছৰ ভেটি শক্তি টনকিয়াল হ'ব আৰু আহি থকা দিনবিলাকত আমি শক্তিশালী ৰূপত নিৰ্বাচনবিলাকত আমি অৱতীৰ্ণ হয় যেনে BTC তথা অসম বিধানসভাত আমি জয়ী হোৱাৰ যিটো চেষ্টা এই চেষ্টাত আমি নিশ্চয় ফলৱতী হ'ম। আজিৰ পৰা শুভাৰম্ভ কৰিছে কাৰণ সেইটো আমাৰ ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত, সংগঠন শক্তিশালী কৰাৰ স্বাৰ্থত যিটো আগতে সেইটো যদিও সংখ্যা হিচাপে আছিলে সেইটো আমাৰ ডাইৰেক্টলি কানেকশ্যন কৰিব পৰা সংযোগ কৰিব পৰা এনেকুৱা ধৰণৰ এইটো প্ৰচেছ নাছিলে। এতিয়া যিহেতু প্ৰতিজন সদস্য ভৰ্তিবিলাকৰ তাতে মোবাইল নাম্বাৰ থাকিব, তেওঁলোকৰ লগত ডাইৰেক্ট এনেকৈ আমাৰ ডিজিটেলাইজ তেওঁলোকৰ সংযোগ থাকিব। গতিকে প্ৰতিজনে এতিয়া আগৰ দৰে যে গুৱাহাটীত যাই তেওঁলোকে মিটিঙত যাই তাতে কৰিলেহে বোলে সংযোগ কৰিব পাৰিব সেইটো নহয়। এতিয়া ডাইৰেক্ট ডিজিটেলি তেওঁলোকে ঘৰতে বহি তেওঁলোকে সকলো কথাবিলাক জানিব পাৰিব আৰু ডিজিটেলি তেওঁলোকে আগবাঢ়ি যাব পাৰিব। গতিকে আমাৰ আহি থকা দিনবিলাকত সাংগঠনিকভাৱে ভেটি শক্তিশালী হ'ব। এই আমাৰ সদস্য ভৰ্তি যিটো অভিযান আজিৰ পৰা ষ্টাৰ্ট দিছে, এইবাৰ কংগ্ৰেছে BTC দখল কৰিব। আৰু এইবাৰ চাওক সৰ্বসাধাৰণ জনগণৰ ৰাইজে এইবাৰ ৱাকফ বিলৰ ক্ষেত্ৰতে হওক বা আমাৰ
সকলো জাতি জনগোষ্ঠী এই ক্ষেত্ৰতে হওক সকলোৱে আশা কৰে এটা আৰ্থিকভাৱে উন্নয়ন কৰা সামাজিক উন্নয়ন কৰাৰ গতিকে এই সামাজিক তথা আপোনাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বা ধৰ্মৰ উন্নয়নৰ ক্ষেত্ৰত যদি চলাই থকা যদি চৰকাৰে যদি তেওঁলোকক হাৰাশাস্তি কৰে নিশ্চয় সৰ্বসাধাৰণ ৰাইজে সেইটো তেওঁলোকৰ ভাৱবিলাক পৰিৱৰ্তন কৰিব বিচাৰে কাৰণ ভোটাৰ সমাজেহে ভোট দিয়ে গতিকে ভোটাৰ সমাজে ভোট দিয়াৰ পিছত যিজন ব্যক্তি তেওঁ নিৰ্বাচিত হৈ যায় তেওঁ ৰজাৰ দৰে যদি থাকিব বিচাৰে তেওঁ সমাজৰ কি কাম কৰিব কিন্তু আমাৰ কংগ্ৰেছৰ আদৰ্শত সেইটো নাই গতিকে অহিংসা নীতিৰে আমি সেইটো আগবঢ়াই লৈ যাম আৰু আহি থকা দিনবিলাকত আমাৰ BTC তথা অসম বিধানসভাত আমি দখল কৰাটো এটা 100% খাটাং হৈ আছে ভোটাৰবিলাকৰ সকলোৱে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈছে আৰু মোক সকলোৱে আহি তেওঁলোকে কৈ আছে এইবাৰ আমি কংগ্ৰেছৰ লগতে থাকিম কাৰণ আজি 17 বছৰ BPF তথা 5 বছৰ UPPৰ দিনত কোনো তেওঁলোকে আৰ্থিক তথা সামাজিকভাৱে কোনো ক্ষেত্ৰত তেওঁলোকে উন্নতি কৰিব পৰা নাই গতিকে কংগ্ৰেছৰ নেতৃত্বত সবল স্থিতিত আৰু ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছৰ মোৰ হালবাৰী BTC পাৰিখতীয়া সেই সমষ্টিটোত তেওঁলোকে কমপ্লিটলি বড়ো তথা সকলো জাতি জনগোষ্ঠীৰ সমূহীয়াভাৱে সকলোৱে ভোট দি এই আহি থকা নিৰ্বাচনত জয়ী কৰিব বুলি মোক আশ্বাস দিছে গতিকে আমাৰ বাক্সা জিলা কংগ্ৰেছ কমিটিৰ অধীনত 5টা সমষ্টিত BTC 5টা সমষ্টিত আমি 5টাৰ ভিতৰত 5টাই আমি জয়ী হ'ব বুলি আমি ঘোষণা কৰিছোঁ গতিকে আমাৰ খুবেই ভাল সাংগঠনিকভাৱে গতিকে আমি নিশ্চয় BTCত এইবাৰ 2025ত আমি চৰকাৰ গঠন কৰিব পাৰিম আৰু যদি দুই এটা কমি যায় এতিয়া তেওঁলোকে বিভিন্ন আপোনাৰ UPPL তথা BPFৰ পৰা তলে মোৰ লগত যোগাযোগ কৰি আছে গতিকে আমাৰ কংগ্ৰেছৰ যদি সৰ্বশ্ৰেষ্ঠ যদি সংখ্যা পায় তেওঁলোকে আমাৰ লগত আহি তেওঁলোকে লগ লাগিব আৰু চৰকাৰ গঠন কৰিব এতিয়া সেইটো কথা তাৰমানে ক'ব নোৱাৰি এতিয়া কাৰণ সেইটো কনফিডেন্সিয়েলৰ কথা আছে কাৰণ সেইবিলাক এতিয়া ক'লে তাৰমানে এটা ধন্যবাদ থাকিল এতিয়া সন্মুখত আমাৰ BTC নিৰ্বাচন আহি আছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতে ছেপ্টেম্বৰতে আৰম্ভ হ'ব গতিকে মই বাক্সা জিলা কংগ্ৰেছ সমিতিৰ সভাপতি হিচাপে মই সাংগঠনিকভাৱে প্ৰতিটো ব্লক প্ৰতিটো মণ্ডল প্ৰতিটো বুথে যায় প্ৰতিটো বুথ কমিটি গঠন কৰি আমাৰ ভেটি শক্তিশালী আমি গঠন কৰি আছোঁ আৰু এতিয়া প্ৰতিটো ব্লক তথা মণ্ডল সভাপতি তথা বুথ কমিটিৰ সকলো বিষয়ববীয়া সভাপতি ছেক্ৰেটাৰীসকলক লৈ মই আহি থকা BTCৰ কেনেকৈ আমি জিতি যাব পাৰিম তাৰে আমি পৰিকল্পনা কৰি আছোঁ আৰু নিশ্চয় বৰ্তমান যিখিনি মোৰ অনুমান তথা মই পৰিৱেশবিলাক দেখা পাই আছোঁ আৰু গাঁৱে যিখিনি কথা মই গম পাই আছোঁ এতিয়া কংগ্ৰেছৰ প্ৰতি মানুহবিলাক সকলোৱে আকৃষ্ট হৈছে কাৰণ বৰ্তমান চলি থকা BJPৰ যিখিনি শাসন তথা আমাৰ BTCত UPPLৰ নেতৃত্বত যিবিলাক কাম চলাই আছে তেওঁলোকে BTCৰ কোনো ডেভেলপমেণ্টৰ কোনো কাম কৰা নাই মই গাঁৱে গৈ আছোঁ ৰাস্তা পদূলিবিলাক কোনো এটা উন্নয়ন মই দেখা পোৱা নাই প্ৰতিটো গাঁৱে যদি যায় তেতিয়া কোনো গাড়ী তাতে যাব নোৱাৰে গতিকে সেই সমাজত সামাজিক তথা অৰ্থনৈতিক ক্ষেত্ৰত তথা আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ উন্নয়ন হ'ব তথা সেইবিলাক মানে আমি সহজে অনুমান কৰিব পাৰি গতিকে ৰাইজে বুজি পাইছে যে আজি 17 বছৰ BPFৰ শাসনকাল তথা এই 5 বছৰ UPPLৰ দিনত BTC বাসীয়ে যিবিলাক আশা লৈ আন্দোলন কৰি BTC সেইটো কৰিছিলে গঠন কৰিছিলে সেইয়াৰে কোনো এটা মই ভাবোঁ 10% মানে BTC উন্নয়ন হোৱা নাই বুলি মই ক'ব পাৰোঁ।